যাওক ওলাওক। কি হ'ল? মই কৈছো ওলাওক। কি হৈছে খাটনীয়া? যাওক আপুনি। আপুনি এনেকৈ কিয় ৰিয়েক্ট কৰিছে? আপোনাৰ কাৰণে মোৰ চাকৰি লটকি আছে জানে? কি চাকৰি লটকি আছে? হোৱাট হেপেন মেন? Stop! The sir and madam joined together throw me tough word and warning me that my job also going and I also going. Conviction because you are coming and talking with more and more time. No any reason, ma'am. আপুনি কি কৈ আছে মই একো বুজা নাই খাটনীয়াৰ। ও মাংস আহি গৈছে ও জিনা জিনু। মই মৰিছো চাকৰি চিন্তাত, তই মৰিছ মাংসৰ চিন্তাত। 3 কেজি মাংস আনিছো, মইতো খানা টেনশ্যনতে মৰিছো। ক'ত পালি ইমান মাংস? দোকানত পাইছো। পইচা? পইচা আকৌ কিয় লাগিছে? পইচা নোহোৱাকে মাংস কেনেকে আনিলি? চব বস্তু কাৰণে যে পইচা নালাগিছে, বিয়েন লাগিছে, বিয়েন। মই জানো সি কি ব্ৰেইন লগাই মাংস আনিছে, মই তাক চব চাই আছিলো। মানে এইটো কেজি ওলাইছে অ? 2.5 কিলো। 1/2 কিলো মোৰ 3 কেজি এটা লাগিছিলে। 3 কিলো নহব নহয়, 2.5 কিলোহে হ'ব। পইচা চইচা নাই, এনে 1/2 কেজি মান দিব পাৰিছে? পইচা নহলে কেনেকে দিমে ভাই? দিব নোৱাৰিছা? পইচা নোহোৱাকে মাংস নিব আহিছে। এইবোৰ কি হৈছে? কথাটো গণ্ডগোল। আপোনাৰ ল'ৰা ছোৱালী কেইটা? ল'ৰা ছোৱালী মোৰ 3জন। ল'ৰা 2টা, এটা হৈছে কৃষ্ণ কমল, এটা হৈছে মুটুকা। ছোৱালী এজনী, তাইৰ নাম হৈছে মণি। ডাঙৰ ল'ৰাটো কৃষ্ণ কমল পুলিচত চাকৰি কৰে, বাপেকক 1 পইচা নিদিছে। মোৰ হৈছে অপাৰেশ্যন, কিডনী লিভাৰ চব উলিয়াই দিছে। এতিয়া ডক্তৰক দেখাওতে মোক মাংস খাবলৈ দিছে। ক'ত পইচা পাম মোক নালাগিছে। আচ্ছা ৰ'ব মই দি আছো আপোনাক, আপুনি ৰৈ দিয়ক অকণমান। দিয়া 1 কেজি মান দিয়া। তই এনেকে মাংস আনিছ? এনেকে আনিছে, মই নিজ চকুৰে দেখিছো। এতিয়াহে আচল ৰহস্যটো গম পালো। আপুনি দেখিছে সেইটো কথাকে এক্সট্ৰাকে কিয় লগাব লাগিছে? দিছ ইজ বেয়া কথা। হেই, হ'ব দিয়ক, আপুনি ব্যস্ত থাকক, মই আহিছো, পিছত আহিম দেই। পইচা খানাটো এতিয়া ফিজ না? ছাৰ এয়া চাওক মাংস। মাংস কিয়? পাগলটোৱে 3 কেজি মাংস লৈ আহিছে, সি খানা খাব বোলে। 3 কেজি মাংস ক'ত পালে? সেইটোৱেতো জমনি। কি জমনি? আপোনাক ইমান বেয়া পানী ল'ৰা ছোৱালীয়ে? বেয়া পাইছে অ। এই কৃষ্ণ কমলটোৱে মোক দেখিব নোৱাৰিছে, ডাঙৰ ল'ৰাটো। এতিয়া মোৰ অপাৰেশ্যন কৰি কিডনী লিভাৰ 2টা উলিয়াই দিছে। ডক্তৰে মাংস খাবলৈ দিছে। মই মাংস ক'ত পাম? মই মাংস নাখাই মৰি যাম। ৰ'ব মই 1 কেজি দিম আপোনাক। দিয়া খাওঁতকে ভৰাই দিয়া। পেপাৰ এখন দিয়া। এই ল'ৰা পেপাৰ এখন দিয়া। ইয়াত 1/2 কেজিতকে অলপ বেছি আছে, মই দিছো, আপুনি খাব। দিয়া নিজৰ ল'ৰা ছোৱালী নিদিছে, তোমালোকে দিছা। মোৰ বৰ দুখ লাগে এনেকুৱা কথা শুনি। আৰু 1/2 কেজি মান দিব পাৰি নেকি? দাদা বেয়া নাপাব, মোৰ বিজনেছৰ কথা আছে, মালিকক হিচাপ দিব লাগিব নহয়। লিভাৰখনো দিছা? দিছো লিভাৰো দিছো। এই ল'ৰা 10 টকা এটা দেচোন, ৰিক্সাত পঠাই দে মানুহজনক। বদমাছটো শুনিলে তাৰ কাণ্ড কাৰখানা। একেচা মানে মোক 3 কেজি মাংস আনিবলৈ দিছে। মই বোলো ইস্কে, মইতো 4 কেজি আনিম বুলি ভাবিছো। এতিয়া মাংস খানাটো হ'বনে নহ'ব চা? তুমি এটা কাম কৰা, মাংসখিনি লৈ অলপ বাহিৰতে বহাগৈ যোৱা। যাবা যা। তোৰ ৰন্ধৰটো এইটো। ভাল জমনি হৈছে ন মেম? মোৰ পেট বিষাই গৈছে, তথাপি কি মৰমত আনিছে, খাম বাৰু। লাজ লগা নাই? কিয় মেম? তাক মাংস কিনিবলৈ ক'বলৈ লাজ লগা নাই? এইবিলাক কৰিব গৈ যদি কোনোবাই তাক মাৰিলে পিটিলেহেঁতেন তেতিয়া? নাই নেমাৰে। যাওক, পইচা দিয়ক গৈ, যাওক। কিহৰ? মাংসৰ পইচা? মই কিয়? প্ৰশ্ন নকৰিব একদম। 3 কেজি মাংসৰ পইচা দিয়ক, মই মোহনক দি দিম। তাৰ পাছত আপুনি মোহনৰ পৰা মাংস লৈ খানা খাই যি খাই থাকিব, মোৰ ক'বলৈ নাই। দিয়ক, পইচা দিয়ক। চেঞ্জ নহ'ব নেকি মেম? 2000 টকাৰ নোট। মই চেঞ্জ দিম দিয়ক। তুই পকি মানে মই ফচিবগে লাগে। লেকচাৰ বন্ধ কৰক, পইচা দিয়ক। লওক
মোৰ নিচিনা যদি হাবিলদাৰ এটাৰ পৰা পইচা লৈ শান্তি পায় লওক দিয়ক আই কলে যায় এটিএমৰ পৰা উলিয়াবগে লাগিব ইমান কেচ টকা লগত লৈ নুফুৰো নহয় আন্দাল ইফালে আছে এইডাল আজি দাই ফ্ৰাই 3 কেজি মাংস মানুহ 4টা ভাগত পৰিব জানো এই মোক লুটিবলৈ তই ভূমিষ্ঠ হলি মোক ধ্বংস কৰিবলৈ তোৰ আবিৰ্ভাৱ হৈছে একচুৱেলি কেছটো কি হৈছে ছাৰ একদম নামাতিবি মোৰ লগতো নাথাকিবি অকলে থাকিবি মোক কিয় কাহুৱা কৰিলে আই আপুনি এটিএম যোৱাই নাই এতিয়ালৈকে যাওঁ যাওঁ ছাৰ এটিএম কিয় যায় প্ৰেচাৰটো জুখি আহোঁ মাংস খাব যে এটা কঁঠাল পানা পাই খাই চোৱানা বাৰু সি যে বুজিলে মুখেৰে শব্দ কৰিব মানা কৰা বুলি বাপৰে এইটো ঐ ঐ ঐ শ্ৰোতা ভীম তই মোক মাৰিব খুজিছ নেকি হা মাৰিব খুজিছ কি ওলা ওলা বুলি কৈছ ওলা ওলা ঐ এইটো মোৰ ঘৰ আৰু আমাৰ চাই ইয়াত ভাত ঐ ইয়াত ছাৰহে ভাড়া থাকে তই ভাড়া থাকা নেকি বুৰ্বক চাহ থকা মানে মই থকা মানে চাহ মই থকা তই মুখে মুখে উত্তৰ দিছ তই মুখে মুখে উত্তৰ দিছ আপুনি প্ৰশ্ন সুধিছে মই উত্তৰ দিছো ঐ ঐ ক'ত যা তই ক'ত যা এই চব ওলাই যা বুলি কৈছো ওলাবি নে তই ঐ শুই দিছো ওলা তই ৰ কি হৈছে ঐ ঐ উঠ উঠ উঠিলি নে তই উঠিলি নে ঐ মই শুই দিম মই শুই দিম মই টোপনি যাম মই টোপনি গুচি যাম ঐ মোক শেষ কৰিলে ঐ মোক শেষ কৰিলে ঐ ঐ বাপৰে এইটো মোৰ লগত শুই দিছে তই মোক কিয় পেলালি পৰিছে উঠক বেমাৰী মানুহ কিয় পেলালি তই বুঢ়াই মোক নিজে টনা আজা কৈছে নিজে উঠিব নোৱাৰিছে তাৰপিছত মোক কৈছে মোক কিয় ৰাস্তাত পেলাই দিছে তোক মই ঘৰৰ পৰা যাব দিছো নে কিয় যাম আজি মই আচাৰ চাক লগ কৰিবলৈ আহিছো আগতে মই বাৰে বাৰে কৈছো মোৰ ঘৰত বেছি চাউণ্ড নকৰিবি কিহৰ কাৰণে কওকচোন মোৰ হাৰ্টৰ প্ৰব্লেম আছে বেছি চাউণ্ড ল'ব নোৱাৰো মই ভালকে মোক বুজাই কওকচোন ওলা ওলা খোৱা অথনিৰ পৰা যে আপুনি ধৰ ফৰা আছে একচুৱেলি আপোনাৰ হৈছে কি হে মই হাৰ্টৰ পেচেণ্ট সেইটো কি আছে তেৰি হাৰ্টৰ বেমাৰী মই সেইটোতো শুনিছে আঁঠুত নে মূৰত ঐ শ্ৰোতা ভীম হাৰ্ট মূৰত আৰু আঁঠুত থাকে নেকি ক'ত আছে সেইটোতো ভালকে বুজাই কওক তেৰি জোৰকে নিচিঞৰিবি মই হাৰ্ট ফেল কৰি ফেইল কৰিছে তেতিয়াহ'লে আপুনি ভালকে পঢ়ক মানে ফেইল কৰিম বুলি যে কৈছে যদি ভালকে পঢ়িছে হাত পাছ কৰিছে যদি বেয়াকে পঢ়িছে হাত ফেইল কৰিছে এখন বেকা কিয় হৈ যায় খুৱাইদেউ কি খবৰ ফটোৱা নেকি কোন খুৱাইদেউ দেউতা খবৰ সুধিছো বোলো খণ্ডেশ্বৰ খুৱাইদেউ কি খবৰ আছে দেউতা ভালে আছে ফং চং বিলাক জামুৰি আছে একদম ঠিক আছে বৰ ধুনীয়া দোকান এখন খুলি চাও তাকে তুলি দিলো ঈশ্বৰ কিবা
মই কৈছো নামটো তাতকেও ধুনীয়া আঁকিছা অ'। হয়নে এনে কি নাম ৰাখিছো বাৰু মোহন চিয়াৰী তোমাৰ নাম নহয় দোকানৰ নামটো মানে দোকানৰ নামটো অ যিটো আঁকিছা বহুত ধুনীয়া আঁকিছা বেলেগে কিন্তু আঁকিব নোৱাৰি তাকে কি ৰাখিলেনো এনে দোকানৰ নামটো তাকে কিনো আঁকিছা গুড মৰ্ণিং গুল বণ্ডিং গুল বণ্ডিং সেই দোকানৰ নামটো গুড মৰ্ণিং গুল বণ্ডিং গুড মৰ্ণিং গুড মৰ্ণিং অ মা ডগছ বহুত ধুনীয়া নাম আঁকিছা অ'। অহ, এনে কিয় খুলিছা হে এনে খুলিছো এনেই খুলিছা অ এষা আকৌ কি কথা কৈছা মানে ভিতৰত যিমান বিলাক মাল আছে এনে এনে খুৱাইছা হেই দোকানত এনেই কিয় খুৱামগে আকৌ খালি কম পইচাত ভাল বস্তু খুৱাইছো কম পইচা ভাল বস্তু অ আকৌ কৈছে এইটো কি আছে হে এইটো বতা চৰাই কণী ষ্টিলত ইমান দাগ আছে এইটো এনেকুৱাই ডায়েবেটিছ হোৱা কণী মানুহক খোৱা আছে মানে কুকুৰা খিনুৱা হৈ যায় যে বেমাৰটো ডায়েবেটিছ অ হেই। ইমানডাল কণী শুকাই খুনাই এইকণ হৈ গৈছে ডায়েবেটিছ হৈছে সেই এইটো চাইজটোৱে ইমান তেতিয়াহ'লে চৰাইজনী চাইজটো কিমান আছে চৰাইজনীটো কণীটোতকেও সৰু হা? তুমি যোৱা এই বেপাৰৰ সময়ত মানে ই সদায় আহিব এনে মাৰ নামটো কি আছিলে কাৰ অনিমা কেওত এইটো মানে অ বাচ্চাটা আলু পিয়াজ কাটিম ৰ মাংসত দিয়া বস্তু এটা কাটিছে আপুনি কি গাজৰ কাটি আছে অ ইমান উৎপাত লগাইছ কিয় মই উৎপাত নলগাইছো আজি মাংসই উৎপাত লগাই আছে মাংসই মোক সুধি আছে মোক কেৰাহীত কেতিয়া উঠাইছে অলপ ধৈৰ্য ধৰচোন তই ধৈৰ্য লোকৰ পইচা খোৱা মাংস বহুত দিন ধৈৰ্য ধৰিছে বাচ্চাটা আজি দমচুত নিজে পইচা দি মাংস আনিছো মই কৈছো ধৈৰ্য